নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, আমি পাঠ কৰি আছোঁ বিশ্ববিদ্যালয়ৰ কেম্পাছ ভিত্তিক উপন্যাস কৃষ্ণচূড়াৰ ৰঙীন ছাঁ। এয়া পঞ্চবিংশ খণ্ড, গণৰায় আৰু এক নতুন প্ৰভাত। নীলাচল ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ দিন। পুৱাৰে পৰা ভোটকেন্দ্ৰসমূহৰ সন্মুখত ছাত্ৰ ছাত্ৰীৰ দীঘলীয়া শাৰী। কিন্তু আজিৰ নিৰ্বাচনত কোনো হুলস্থুল নাই, কোনো শ্লোগানৰ যুদ্ধ নাই। সকলোৰে চকুত এক নীৰৱ দৃঢ়তা, এক পৰিৱৰ্তনৰ আশা। অৰ্ণৱৰ মূৰত এতিয়াও যোৱা নিশাৰ সেই যুঁজৰ বেণ্ডেজটো আছিল। সি যেতিয়া ভোট দিবলৈ আহিল, গোটেই কেম্পাছটোৱে যেন থিয় হৈ তাক সন্মান জনালে। অনন্যা তাইৰ বাইদেৱেক শিখাৰ লগত আহিছিল। তাইৰ মুখত আজি কোনো ভয় নাছিল, আছিল এক আত্মবিশ্বাসী হাঁহি। অৰ্ণৱ, তুমি জিকিবা। আজি কেৱল তুমি নহয়, আমাৰ গোটেই বিশ্ববিদ্যালয়খন জিকিব। অনন্যাই কাষ চাপি আহি ফুচফুচাই ক'লে। বিয়লি বেলা গণনা আৰম্ভ হ'ল। হোষ্টেলৰ ল'ৰাবোৰে উশাহ বন্ধ কৰি ৰৈ আছিল। প্ৰতিটো ৰাউণ্ডৰ পাছত অৰ্ণৱৰ অগ্ৰগতি বাঢ়ি গৈ আছিল। যেতিয়া চূড়ান্ত ফলাফল ঘোষণা কৰা হ'ল, বিশ্ববিদ্যালয়ৰ প্ৰাংগণত যেন এক ভূমিকম্পহে হ'ল। অৰ্ণৱে অভিলেখ সংখ্যক ভোটত জয়লাভ কৰিছে। ইয়াৰ পূৰ্বে নীলাচলৰ ইতিহাসত কোনো ছাত্ৰই ইমান ভোট পোৱা নাই। ৰাজীৱ দা আৰু দিগন্তই অৰ্ণৱক কান্ধত তুলি ল'লে। চৌদিশে আবিৰৰ খেলা। ৰঙা আবিৰে আকাশখন চুই গ'ল, ঠিক যেন বসন্তৰ কৃষ্ণচূড়াহে উৰিছে। কিন্তু এই বিজয় উল্লাসৰ মাজতে অৰ্ণৱে কাৰোবাৰ উপস্থিতি অনুভৱ কৰিলে। গেটৰ মুখত এখন টেক্সি ৰৈ আছিল। টেক্সিখনৰ পৰা মালিনী মামী নামি আহিল। তেওঁৰ মুখত সেই পূৰ্বৰ অহংকাৰ নাছিল। তেওঁ অনন্যাৰ ওচৰলৈ গৈ কপা কপা মাতেৰে ক'লে, মোক ক্ষমা কৰি দিবি অনন্যা। টকাৰ লোভত অন্ধ হৈ মই তোৰ আৰু তোৰ দেউতাৰ মৰ্যাদা পাহৰি গৈছিলোঁ। মেধিৰ সত্যবোৰ গম পোৱাৰ পাছত মই বুজিছোঁ যে মই কিমান ডাঙৰ পাপ কৰিব ওলাইছিলোঁ। অনন্যাই মাকৰ দৰে মামীক ক্ষমা কৰি দিলে। অৰ্ণৱে দেখিলে যে আচল বিজয় কেৱল নিৰ্বাচনৰ নহয়, আচল বিজয় হ'ল মনৰ পৰিৱৰ্তনৰ। সন্ধিয়া অৰ্ণৱ যেতিয়া বিজয়ী ভাষণ দিবলৈ মঞ্চত থিয় হ'ল, সি দেখিলে সন্মুখত হাজাৰ হাজাৰ মোবাইলৰ পোহৰ। সেই পোহৰৰ মাজত সি এক পৰিচিত মুখ দেখা পালে, প্ৰেৰণা। প্ৰেৰণাই দূৰৈৰ পৰা অৰ্ণৱক চেলুট দিলে। অনুষ্ঠানৰ পাছত অৰ্ণৱৰ ফোনটো বাজি উঠিল। প্ৰেৰণাৰ কল। অভিনন্দন মিষ্টাৰ প্ৰেছিডেণ্ট। মই জানো তুমি এইটো জিকিবাই। মেধিৰ দৰে অপৰাধীক ধৰাই দিয়াৰ বাবে দিল্লীৰ পৰাও তোমালৈ ধন্যবাদ আহিছে। কিন্তু অৰ্ণৱ, সাৱধানে থাকিবা। তুমি এতিয়া এজন নেতা। শত্ৰু কমিছে সঁচা, কিন্তু দায়িত্ব হাজাৰ গুণ বাঢ়িছে। অৰ্ণৱে হাঁহিলে। মই সাজু আছোঁ প্ৰেৰণা। নীলাচলত এতিয়া কেৱল নিকা ৰাজনীতি চলিব। ৰাতি হোষ্টেললৈ উভতি আহি অৰ্ণৱে তাৰ সেই ডায়েৰীখন উলিয়ালে। আজিৰ পৃষ্ঠাখনত সি কেৱল এটা কবিতা লিখিলে, যিটো তাৰ দেউতাকৰ আধৰুৱা কবিতাটোৰ পৰিপূৰক আছিল। আজি মোৰ বিশ্ববিদ্যালয়ত নিশা নাই, আছে কেৱল পোহৰৰ গান। কৃষ্ণচূড়াৰ ৰঙা ৰঙত আজি জিলিকিছে এমুঠি তেজৰ মান। অনন্যা, তোমাৰ হাতত ধৰি আমি গঢ়িম এক নতুন ইতিহাস। নীলাচলৰ বুকুত এতিয়া নাই কোনো অন্যায়ৰ বিভীষিকাৰ ত্ৰাস। সি অনন্যাৰ বাবে অনা ৰঙা গোলাপ এপাহ ডায়েৰীখনৰ মাজত থৈ দিলে। প্ৰিয় শ্ৰোতাসকল, পৰৱৰ্তী খণ্ডত অৰ্ণৱৰ শপত গ্ৰহণ সমাৰোহ, বিশ্ববিদ্যালয়ৰ নতুন শিক্ষানীতি, অৰ্ণৱ আৰু অনন্যাৰ ভৱিষ্যতৰ সপোন, আৰু এজন পুৰণি শত্ৰুৰ ক্ষমা বিচাৰি অহা এক পত্ৰ জানিবলৈ আমাৰ সৈতে সংযুক্ত হৈ থাকিব। ধন্যবাদ।